Hello students, how are you? Welcome to our channel Gyanomidu. আজি আমি কিছুমান কুৱেশ্যন ডিছকাছ কৰিম যিবিলাক হায়াৰ ছেকেণ্ডাৰী ফাইনেলত আহি থাকে 1 মাৰ্ক কুৱেশ্যন মেট্ৰিক্স এণ্ড ডিটাৰমিনেণ্ট চেপ্টাৰটোৰ পৰা কেইটামান কুৱেশ্যন চাওঁ আহা কেনেকুৱা কুৱেশ্যন আহে ফৰ এনি নন ছিংগুলাৰ মেট্ৰিক্স এ ফাইন এ ইনটু মডুলাছ এ ইনটু এ ইনভাৰ্ছ এটা মেট্ৰিক্স আছে নন ছিংগুলাৰ মেট্ৰিক্স কাক কয় যিবিলাক মেট্ৰিক্সৰ ডিটাৰমিনেণ্ট নট জিৰ' নহয় তাক কোৱা হয় নন ছিংগুলাৰ মেট্ৰিক্স চ' আমাক ইয়াৰ ভেলুটো উলিয়াব লাগে এতিয়া এটা মেট্ৰিক্স পাৱাৰটো যদি কে হয় তেতিয়া আমি কি বুলি লিখিব পাৰিম কেটো কি হয় পজিটিভ ইণ্টিজাৰ যদি ইয়াত মাইনাছ থাকে সেইটো মাইনাছ কে প্ৰভাইডেড মডুলাছ এ নট ইকুৱেল টু 0 এতিয়া আমাৰ কুৱেশ্যনটোত মডুলাছ এ ইনটু মডুলাছ এ ইনভাৰ্ছ ঠিক আছে চ' ইয়াত কেৰ ভেলু কি একৰ্ডিং টু কুৱেশ্যন কেৰ ভেলু ইয়াত হৈছে -1 চ' কি হ'ব এ পাৰ -1 ইকুৱেল টু এইটো হ'ল ডেট মিনছ 1 by modulus a so we have to find modulus a into modulus a inverse so a into equal to 1 ঠিক আছে এইবিলাক 1 মাৰ্ক কুৱেশ্যন আৰু এটা চাওঁ আহা নেক্সট কুৱেশ্যনটো হৈছে if a be a square matrix such that modulus a মানে value of the matrix is 10 find a inverse value of a inverse matrix so আমি আগৰ কুৱেশ্যনটোত কি পাইছিলোঁ a inverse equal to 1 by modulus a now modulus a value দিয়া আছে 10 so this is equal to 1 by 10 do simple question ঠিক আছে নেক্সট এটা কুৱেশ্যন চাওঁ আহা কেনেকুৱা হয় নেক্সট কুৱেশ্যনটো হৈছে A is a square matrix of order 3 such that value of the adjoint matrix is 64 then what is the value of its transpose matrix A ট্ৰান্সপ'জ মেট্ৰিক্স কি হয় যদি এটা মেট্ৰিক্সৰ ৰ'টো কলম আৰু কলমটো ৰ' কৰি দিয়া হয় তেতিয়া যিটো মেট্ৰিক্স বনে তাকে কোৱা হয় ট্ৰান্সপ'জ মেট্ৰিক্স এতিয়া আমি কি জানো এডজইণ্ট এ মেট্ৰিক্সৰ ভেলু ইজুকেল টু n-1 মডুলাছ এ টু দি পাৱাৰ n-1 এনটো কি হয় অৰ্ডাৰ অফ মেট্ৰিক্স ঠিক আছে এতিয়া ইয়াত এনৰ ভেলু কিমান 3 so 64 3 minus 1 equal to square that means modulus a is equal to 8 আমাক উলিয়াব লাগে ট্ৰান্সপ'জ মেট্ৰিক্সৰ ডিটাৰমিনেণ্টটো ট্ৰান্সপ'জ মেট্ৰিক্সৰ ভেলুটো কি হ'ব আমি কি জানো দা ডিটাৰমিনেণ্ট of a matrix and their transpose matrix have same
value. So that means transpose matrix have value equal to 1. ঠিক আছে, নেক্সট এটা কুৱেশ্যন চাওঁ আহা। নেক্সট কুৱেশ্যনটো হৈছে A is a square matrix of order 2 into 2 and value of the matrix is 4. Find thrice A, value of the matrix thrice A. So ইয়াৰ এটা সিম্পল ফৰ্মুলা আছে, তোমাক আমাৰ ভ্যালু উলিয়াব লাগে thrice A matrix, modulus of thrice A. এটো কি হ'ব 3 to the power সদায় অৰ্ডাৰটো হয় 3 to the power order into modulus of the matrix. যিটো নাম্বাৰ থাকে তাৰ সদায় অৰ্ডাৰ, সদায় স্কুৱেৰ মেট্ৰিক্সৰ অৰ্ডাৰটো সেম 2 into 2 বা 3 into 3. So 3 square 9, এৰ ভ্যালু আমাৰ কিমান দিয়া আছে 4. So equal to 36. ঠিক আছে, দাদা সহজ কুৱেশ্যন। এনেকুৱা কুৱেশ্যন 1 মাৰ্ক হিচাপে আহি থাকে, 1 মাৰ্কৰ কুৱেশ্যনত হায়াৰ ছেকেণ্ডাৰী ফাইনেলত আহি থাকে এইবিলাক কুৱেশ্যন। নেক্সট এটা কুৱেশ্যন, if A be a square matrix and A square equal to I, find A inverse. আমাক দিয়া আছে A square equal to I. A square টো আমি কি লিখিব পাৰো A into A equal to I. তা বোথ সাইডে যদি আমি A ইনভার্স দি মাল্টিপ্লাই কৰি দিও হৈ গ'ল। এটো যদি আমি একে বুলি লিখো A into A inverse I into A inverse, এটা A into A inverse মানে কি হয় I হয় A into I, ইয়াত I into A inverse. So this implies to I cancel গ'ল, this implies A is equal to A inverse. So যদি A square equal to I হয় A inverse is equal to A. ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ভেলু অফ 3i3 মডুলাছ 3i3. i3 টো কি হয় আইডেণ্টিটি মেট্ৰিক্স অফ অৰ্ডাৰ 3. এতিয়া আইডেণ্টিটি মেট্ৰিক্স কাক কয় যিবিলাক মেট্ৰিক্সৰ ডায়গনেলি ভেলুকেইটা 1 বাকী চব 0. এইটো 3 into 3 আইডেণ্টিটি মেট্ৰিক্স। এতিয়া আমাক উলিয়াব দিছে 3i3. এতিয়া এটা কথা আমি মনত ৰাখা উচিত, আইডেণ্টিটি মেট্ৰিক্সৰ ডিটাৰমিনেণ্ট সদায় 1 হয়, অৰ্ডাৰ যিয়ে হওক মেট্ৰিক্সৰ ডিটাৰমিনেণ্ট 1. এতিয়া আমাক উলিয়াব দিছে 3i3. আগত এটা কুৱেশ্যন কৰিছোঁ তেনেকুৱা নিচিনা 3, ইয়াৰ পাৱাৰটো কি হ'ব যিটো অৰ্ডাৰটো হৈছে 3 আৰু i3ৰ ভেলু 1 ইজ ইকুৱেল 27. এইকেইটা হৈছে হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন, 1 মাৰ্কত আহি থাকে এনেকুৱা ধৰণৰ কুৱেশ্যন, তোমালোকে এইকেইটা চাই ল'বা। থেংক ইউ।